গুৱাহাটীত 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট নেহেৰু ষ্টেডিয়ামত সীতাৰাম চাওচৰীয়া পুৰণি ক্ৰিকেট টুৰ্ণামেণ্ট 19 বছৰ অনুৰ্ধ গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট আৰম্ভ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 12টাকৈ দলৰ অংশগ্ৰহণেৰে নেহেৰু ষ্টেডিয়ামত সোমবাৰৰ পৰা আৰম্ভ হৈছে নৱম সংখ্যক সীতাৰাম চাওচৰীয়া পুৰণি 19 বছৰ অনুৰ্ধ আন্তঃসংস্থা ক্ৰিকেট টুৰ্ণামেণ্ট বাদ ক্ৰিকেট ক্লাবৰ উদ্যোগত তথা বিশিষ্ট নাগৰিক প্ৰয়াত সীতাৰাম চাওচৰীয়াৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত 50 অভাৰৰ এই ক্ৰিকেট টুৰ্ণামেণ্টখন চলিব অহা 17 এপ্ৰিললৈ পূৰ্বৰ 8টা সংস্কৰণৰ সফলতাৰ পিছত টুৰ্ণামেণ্টখনৰ নৱম সংস্কৰণো সফল হ'ব বুলি আশাবাদী আয়োজক সমিতিৰ প্ৰধান উদ্যোক্তা প্ৰাক্তন ক্ৰিকেটাৰ মুকুট কলিতা আমি এই বছৰ সীতাৰাম চাওচৰীয়া মেমৰিয়েল যোনখন ক্ৰিকেট টুৰ্ণামেণ্ট আমি অৰ্গেনাইজ কৰি আহিছোঁ বাদ ক্ৰিকেট ক্লাবে নৱম বৰ্ষত ভৰি দিছোঁ আৰু টুৰ্ণামেণ্টখনৰ আৰম্ভণি হৈছিল একচুৱেলি 2010 চনত তেতিয়াৰ পৰা আৰম্ভণি হৈ পেলাই মাজত যেতিয়া আমি নেহেৰু ষ্টেডিয়ামখন পোৱা নাছিলোঁ তো তেতিয়া আমাৰ খেলখন এটা ব্ৰেক হৈছিলে 4-5 যোৱা বছৰৰ পৰা আকৌ এইটো আৰম্ভ হৈছে থেংকছ টু অসম ক্ৰিকেট সন্থা আৰু বড়ো স্পৰ্টছ তেওঁলোকে আকৌ নেহেৰু ষ্টেডিয়ামখন আমাক ঘূৰাই দিয়াৰ কাৰণে তো আজি আমি নৱম বৰ্ষত ভৰি দিয়াৰ পিছত এইখন টুৰ্ণামেণ্টৰ বিশেষত্ব এটা আছে যে এইখন যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 50 অভাৰৰ ফৰ্মেটত হৈছে 50 অভাৰৰ ফৰ্মেটত খেল আমাৰ অলপ কম হয় অসমত বতৰ বা বেলেগ বেলেগ অসুবিধাৰ কাৰণে আমি 50 অভাৰৰ খেলখনেই চলাই আহিছোঁ আণ্ডাৰ 17 হিচাপে ষ্টাৰ্ট হৈছিলে ফাইনেলি গৈ পেলাই এতিয়া আণ্ডাৰ 19ৰ হেৰি কৰা হৈছে এইবাৰ একচুৱেলি টুৰ্ণামেণ্টখনত 28টা দলে আমাক ৰিকুৱেষ্ট কৰিছিলে আপোনালোকৰ যোগতে তেখেতসকলক মানে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে যিহেতু আমাৰ তাত গ্ৰাউণ্ডখন নেহেৰু ষ্টেডিয়ামখন সদায় পোৱা নাযায় আৰু 50 অভাৰৰ খেল দিনত এখনেই খেল পাতিব পাৰি গেপ নাই তো সেইটো কাৰণে আমি মাত্ৰ 12টা দলকহে ইয়াতে অন্তৰ্ভুক্তি কৰিব পৰা হ'ল আৰু বাকী 16টা দলক আমি দিব নোৱাৰিলোঁ তেওঁলোকক আপোনালোকৰ জৰিয়তে ক্ষমা বিচাৰিছোঁ আৰু আজি টুৰ্ণামেণ্টৰ প্ৰথম খেলখন আৰম্ভ হৈছে আপোনাৰ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ আৰু উইয়াৰ নৰ্থ ইষ্টৰ মাজত অলৰেডি উইয়াৰ নৰ্থ ইষ্ট দলে জয়লাভ কৰিছে প্ৰথম খেলখন আৰু খেলখনৰ যিসকল দাতা অশ্বিনী চাওচৰীয়া আৰু দিব্যা চাওচৰীয়া মেডাম তেখেতসকলো ইয়াতে আহি উপস্থিত হৈছে ইতিমধ্যে আৰু খেলখনৰ সৰুকৈ এটা উদ্বোধনী অনুষ্ঠান আজি ৰখা হৈছে আৰু এই খেলখন আপোনাৰ আগন্তুক 17 তাৰিখলৈ কণ্টিনিউ চলিব দিনত এখনকৈ খেল কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল প্ৰথমতে লীগ বেচিছত হ'ব এটা 4টা গ্ৰুপ আছে 4টা গ্ৰুপত 3টাকৈ টিম আছে প্ৰত্যেকে নিজৰ মাজত দুখনকৈ লীগ খেলিব লীগৰ পৰা গৈ পেলাই নিজৰ গ্ৰুপৰ টপ টিমটো আপোনাৰ ছেমি ফাইনেললৈকে কোৱালিফাই হ'ব সেইখিনি নকআউট হ'ব আদাৰৱাইজ প্ৰথমতে লীগ বেচিছতে খেল চলি যাব প্ৰাইজ মানি এইটোত যোৱাবাৰ আপোনাৰ 60 আছিলে এইবাৰ আমি আৰু অলপ চিন্তা কৰি আছোঁ বেছিকৈ দিয়াৰ কাৰণে ফাইনেললৈকে বুট কৰোঁ আমি বাজেট যদি আমাৰ মিলি যায় আমাৰ প্ৰাইজ মানিটো চেম্পিয়নটো আৰু অলপ বাঢ়িব এইবাৰ সোমবাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ মুকুট দাস আবু নেছিম আহমেদ নাছিৰ গুল খানৰ লগতে চাওচৰীয়া পৰিয়ালৰ অশ্বিন আৰু দিব্য চাওচৰীয়াৰ লগতে কেইবাজনো ক্ৰীড়া সাংবাদিক শুভাকাংক্ষী তথা বিশিষ্ট ব্যক্তি নিজৰ বক্তব্যত ক্ৰিকেটৰে জড়িত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে 50 অভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা যে যথেষ্ট বেছি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ব্যুৰো ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ